চাওক যিসকলে কংগ্ৰেছ দলে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পৰা নাই আৰু কিয় হ'ব পৰা নাই তাক লৈ যিসকলে চিন্তা কৰিছে সকলো আমাৰ কংগ্ৰেছ দলৰ শুভাকাংক্ষী। পৰ্যালোচনা আমি কিয় কৰা নাই তাক লৈ যিসকলে কথা পাতি আছে সেইসকল ব্যক্তিলৈ কংগ্ৰেছ দলৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু খুব অতি সোনকালেই এই বিষয়বিলাকত কংগ্ৰেছ দলে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কিছু কথা মুকলিকৈ হয়, কিছু কথা মুকলিকৈ নহয়। গতিকে তাৰ মাজতেই 2026 ৰণত এই উপনিৰ্বাচনৰ পৰা আমি বহু অভিজ্ঞতা লাভ কৰিছোঁ। এই উপনিৰ্বাচনে 26 ৰণ জিকিবলৈ আমি বহু বাট বিচাৰি পাইছোঁ। হাইকমাণ্ডৰ নিৰ্দেশ আমি প্ৰতিজন কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আখৰে আখৰে পালন কৰোঁ। গতিকে নিশ্চিতভাৱে যিকোনো কথাৰ ওপৰত, যিকোনো বিষয়বস্তুৰ ওপৰত আমি যেতিয়া পৰ্যালোচনা কৰি তাক আমি প্ৰতিবেদন দিওঁ, সেই প্ৰতিবেদনত আহি থকা সময়খিনিত ৰণকৌশল বনাওঁতে যথেষ্ট সহায় হয়। গতিকে 5টা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰতিবেদন আমাৰ দলে বহু ইতিমধ্যে পাইছে আৰু পৰৱৰ্তী সময়খিনিত ষ্টেপ বাই ষ্টেপ আৰু জানিব লগা কথাখিনি নিশ্চিতভাৱে হাইকমাণ্ডে পাব। এতিয়া দেখা গৈছে যে সংখ্যালঘু অঞ্চলতো বিজেপিত এতিয়া ক্ৰমাৎ যোগদানৰ হাৰ বৃদ্ধি পাইছে। আজিও বিজেপিত যোগদান কৰিছে সংখ্যালঘু অঞ্চলত, গোৱালপাৰাত, গোলাঘাটত জইন কৰিছে আৰু দেখা গৈছে যে সংখ্যালঘুৱে এতিয়া ক'ব ধৰিছে যে বিজেপিয়ে আমাক যিমান যি লাগে সকলো দিছে, আঁচনি দিছে, গতিকে বিজেপি ভাল পাৰ্টি। এতিয়া সামগ্ৰিক তেনেকুৱাই হ'ল। চাওক, যিসকলে কোনো দলত যোগদান কৰে বা এটা ৰাজনৈতিক দলৰ যিসকল সদস্য হৈ আছে তেওঁলোকেতো নিজৰ পাৰ্টিটোক ভাল বুলি ক'বই, তাততো বাধা দিবলৈ নাই। গতিকে যিকোনো ৰাজনৈতিক দলে নিজৰ নিজৰ সংগঠন বিভিন্ন অঞ্চলত বৃদ্ধি কৰিব পাৰে, সংগঠনৰ শক্তি বঢ়াব পাৰে। আমিও কৰিম, বেলেগ ৰাজনৈতিক দলবিলাকেও কৰিব পাৰে, তাত আমি আপত্তি কৰিবলগীয়া একো নাই। কিন্তু আমি এটা কথা স্পষ্ট, 2026 কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ব। কেনেকৈ চৰকাৰ আহিব কংগ্ৰেছৰ নেতৃত্বত? এতিয়াই দেখা গৈছে 5টাতে শূন্য, আপোনালোকৰ লোকসভাতো তেনেকুৱা বা যিটো ৰিজাল্ট পাব লাগে আপোনালোকে ৰিজাল্টটো যিমানবাৰ বিচাৰিছিলে সেনেকুৱা ৰিজাল্ট হোৱা নাই। গতিকে কেনেকৈ আশা কৰিব পাৰে যে 26তে তেনেকুৱা হ'ব? যিটো সমীকৰণৰ কথা আপুনি কৈছে যে কি সমীকৰণত পাব, সেই সমীকৰণৰ দীঘলীয়া পৰ্যালোচনা কৰিব লাগিব। অলপ সময় অপেক্ষা কৰক। আপোনালোকৰ মনত যিটো জটিলতা যে কংগ্ৰেছে কেনেকৈ চৰকাৰ গঠন কৰিব পাৰে, কিছুদিনৰ পিছত আপোনালোকৰ মনৰ পৰা সেই জটিলতাবোৰ আঁতৰ হ'ব, দূৰ হ'ব আৰু আপোনালোকেও ক্লিয়াৰলি দেখা পাব অসমৰ ৰাইজৰ মুখত, চকুত বা অসমৰ ৰাইজৰ কথা বাৰ্তাত যে কংগ্ৰেছৰ নেতৃত্বতে 26ত চৰকাৰ গঠন কৰাৰ কাৰণে ৰাইজে আশীৰ্বাদ আৰু ভোট দিব। এইটো আকাশত চাং পতা টাইপ নহ'বনে? এতিয়া বিজেপিটো তেনেকেই কৈছে, এতিয়া কংগ্ৰেছে মানে আকাশত চাং পাতিয়ে থাকে। আগতে মুছলিম ভোটখিনি আছিল কংগ্ৰেছত, এতিয়া সেইখিনিও ক্ৰমাৎ বিজেপিলৈ ধাৱমান হৈছে। ইমানৰ পিছত কি আশা কৰিব? চাওক, 2001 চনত যেনেকৈ AJPয়ে চৰকাৰ গঠন কৰিম বুলি কৈছিল, কৰিব নোৱাৰিলে, কংগ্ৰেছে কৰিলে। 2006ত যেনেকৈ AJPয়ে চৰকাৰ গঠন কৰিম বুলি কৈছিল, নোৱাৰিলে, কংগ্ৰেছে কৰিলে। 11ত যেনেকৈ BJPয়ে চৰকাৰ গঠন কৰিম বুলি কৈছিল, নোৱাৰিলে, কংগ্ৰেছে কৰিলে। 16ত যেনেকৈ আমি কংগ্ৰেছে কৈছিলোঁ আমি চৰকাৰ গঠন কৰিম, আমি নোৱাৰিলোঁ, BJPয়ে কৰিলে। 21ত যেনেকৈ কংগ্ৰেছে আমি কৈছিলোঁ আমি চৰকাৰ গঠন কৰিম কিন্তু আমি নোৱাৰিলোঁ, BJP কৰিলে। ঠিক তেনেকৈ 26ত যেনেকৈ বিজেপিয়ে কৈ আছে তেওঁলোকে চৰকাৰ গঠন কৰিব, তেওঁলোকে নোৱাৰে, কংগ্ৰেছে চৰকাৰ গঠন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।